নমস্কাৰ প্ৰাগনিজৰে বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে আদৰণি জনাইছোঁ সমগ্ৰ দেশতে এতিয়া এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে অসমত কা বিৰোধী আন্দোলনে গুৰুতৰ ৰূপ লোৱা প্ৰত্যক্ষ কৰা গৈছে কেৱল অসমতে নহয় ভাৰতৰ বিভিন্ন ৰাজ্যসমূহতো দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে ধ্বনি কা বিতৰ্কিত এই আইনখন কোনো কাৰণতে ৰাইজে মানি ল'ব বিচৰা নাই এনে সময়তে আন এক বিতৰ্কৰ সূত্ৰপাত হৈছে এগৰাকী বলিউডৰ অভিনেত্ৰীক লৈ জৱাহৰলাল বিশ্ববিদ্যালয়ত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাক লৈ এতিয়া অভিযোগ আৰু প্ৰতি অভিযোগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে শাসকীয় পক্ষই বিৰোধী পক্ষলৈ আৰু বিৰোধী পক্ষই শাসকীয় পক্ষলৈ খেল মৰা পৰিলক্ষিত হৈছে বুকা ছটিওৱা পৰিলক্ষিত হৈছে এনে সময়তে বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকোন গৈ উপস্থিত হ'লগৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আৰু তাৰ পিছৰ পৰিৱেশ প্ৰাগ নিউজ দৰ্শকসকলৰ জ্ঞাত চৰকাৰী পক্ষই প্ৰচাৰ চলাইছে যে দীপিকা পাডুকোনৰ এই আকস্মিক যাত্ৰা আছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ যে তেওঁ আহি থকা ছবিখনৰ প্ৰমোচনৰ বাবে কিন্তু বিৰোধী পক্ষই ইয়াক নস্বাত কৰিছে একাংশ ছাত্ৰ সংগঠনে ইয়াৰ সপক্ষে মাত দিছে আৰু একাংশ ছাত্ৰ সংগঠনে ইয়াৰ বিপৰীতভাৱে ভাৱ দিয়া পৰিলক্ষিত হৈছে আজিৰ বিশেষ অনুষ্ঠানৰ মাজেৰে অসমৰ যুৱ সমাজে কি কয় শেহতীয়া এই বিতৰ্ক সন্দৰ্ভত সঁচাকৈ বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকোনে নিজৰ ছবি প্ৰমোচন চলাবলৈ গৈছিল নেকি প্ৰতিবাদকাৰী সেইসকল সংগঠন কিবা ছাত্ৰ ছাত্ৰীৰ মাজলৈ নে সঁচাকৈ এক আন্তৰিকতা লৈ প্ৰতিবাদকাৰীসকলৰ লগত থিয় দিছিল বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰীয়ে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি চাৰিগৰাকী যুৱ সমাজৰ প্ৰতিনিধি উপস্থিত হৈছে মই তেখেতসকলক চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক উপস্থিত আছে বিজেপি যুৱ মৰ্চাৰ নয়নজ্যোতি হাজৰিকা আমাৰ মাজত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি উৎপল শৰ্মা আৰু উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ যুৱ নেত্ৰী সহস্ৰাব্দী দত্ত আটাইকেইগৰাকী মই স্বাগতম জনাইছোঁ যেহেতু আমাৰ এগৰাকী ছাত্ৰী এই মুহূৰ্তত উপস্থিত আছে আমাৰ লগত মই তোমাৰ জৰিয়তে অনুষ্ঠানটো আগবঢ়াই নিব বিচাৰিছোঁ শেহতীয়া পৰিৱেশ পৰিস্থিতি তোমাৰ নিশ্চয় জ্ঞাত এগৰাকী সচেতন যুৱতী হিচাপে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী হিচাপে সমগ্ৰ পৰিৱেশটো তুমি কেনেদৰে ল'ব বিচাৰিছা এগৰাকী অভিনেত্ৰীয়ে তাত গৈ উপস্থিত হ'ল প্ৰতিবাদকাৰী লোকসকলৰ লগত তেওঁ বহিল তাৰপিছতে প্ৰচাৰ চলোৱা হ'ল যে ছবিৰ প্ৰমোচনৰ বাবেহে আচলতে দীপিকা পাডুকোনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদলৈ গৈছিল তোমাৰ দৃষ্টিভংগী কি সঁচাকৈ গৈছিল নে নাই যোৱা হয় জেএনইউ ওপৰত যে আক্ৰমণ সংঘটিত হ'ল সেয়া সঁচাকৈ নিন্দনীয় ঘটনা বুলি ক'ব লাগিব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যোৱা ২-৩ মাহৰ আগৰ পৰা তেওঁলোকৰ বিভিন্ন ন্যায্য দাবী কৰি তেখেতলোকৰ মাচুল বৃদ্ধিকে আৰম্ভ কৰি তাৰ বিৰোধিতা কৰি আৰু বিভিন্ন ইছ্যুক কেন্দ্ৰ কৰি তেওঁলোকে যি আন্দোলন আৰম্ভ কৰি আহিছে তাৰ ওপৰত তেওঁলোকৰ মাত বন্ধ কৰিবৰ উদ্দেশ্যেহে হয়তো এই আকস্মিক আক্ৰমণ হ'ব পাৰে তেওঁলোকৰ ওপৰত কোনে কৰিছে কি কৰিছে সেইটো কথা ডাঙৰ কথা নহয় ডাঙৰ কথা হয় কিন্তু কোনে কৰিছে কি কৰিছে সেয়া তদন্তৰ পিছত গম পোৱা যাব কিন্তু এই যে আক্ৰমণটো সংঘটিত হ'ল এই গোটেই আক্ৰমণটোৱে কিন্তু এখন বিশ্ববিদ্যালয় এটা হোষ্টেলৰ কেইজনমান মুছলিম ছাত্ৰৰ ওপৰত আক্ৰমণ বুলি ক'ব নোৱাৰি এই হৈছে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হয় আৰু দীপিকা পাডুকোনলৈ যি বিতৰ্কৰ সূত্ৰপাত হ'ল এগৰাকী ছাত্ৰী হিচাপে তোমাৰ কেনেকুৱা ধৰণৰ এছেছমেণ্ট তুমি কি ক'ব খোজা হয় বিশ্ববিদ্যালয় কেতিয়াও কেৱল পঢ়া শুনা আৰু পৰীক্ষা দিয়াৰ এখন অনুষ্ঠান নহয় ই হৈছে মুক্ত চিন্তাৰ অনুষ্ঠান হ'ব লাগে আৰু এইটো আমি বিচাৰোঁ যে এখন মুক্ত চিন্তাৰ পৰিৱেশ এটা গঢ়ি উঠক এখন বিশ্ববিদ্যালয়ত আৰু তাৰ বাবে যেতিয়া মুক্ত চিন্তা হ'ব তাতে আমাৰ দুটাতকৈ বা দুটা বা তিনিটা আমি তাত মতামত ছাত্ৰ ছাত্ৰী বা মানুহে গ্ৰহণ কৰা দেখিবলৈ পাম আৰু সেই মতামত সেয়া গণতান্ত্ৰিক এখন দেশত বাস কৰাৰ অধিকাৰ সেয়া গতিকে ছাত্ৰ ছাত্ৰীসকলে যি আন্দোলন কৰি আছিলে তাৰ পাছত যি আমি দেখা পালোঁ যে তেওঁলোকৰ পৰা আক্ৰমণ হ'ল আৰু এতিয়া শেহতীয়াকৈ এটা নতুন বিতৰ্ক সৃষ্টি হৈছে যে দীপিকা পাডুকোন তেওঁলোকৰ সৈতে থিয় হ'বলৈ গৈছিলে আৰু সেয়া হৈছে তেওঁলোকৰ দীপিকা পাডুকোনৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ প্ৰমোচনৰ কাৰণে যোৱা বুলি কোৱা হৈছে কিন্তু আমি এয়া কথা মই ব্যক্তিগতভাৱে মানি ল'ব নোৱাৰোঁ কিয়নো প্ৰমোচনৰ বাবে তেওঁৰ হাতত আৰু অন্য পন্থা ঢেৰ আছিল বহুত আছিল আৰু যদি চৰকাৰৰ মতে এই সমগ্ৰ ঘটনাটো কিন্তু এটা গাপ দিবলৈ চেষ্টা কৰা নিচিনা হৈছে আৰু এই যে দীপিকা পাডুকোন তাত গৈ উপস্থিত হ'ল সেইটো মাত্ৰ এটা ইছ্যু তেওঁলোকে ক্ৰিয়েট ডাইভাৰ্ট কৰিব বিচাৰিছে মানুহখিনিক তাৰ মূল কথাটোৰ পৰা নিশ্চয় মই বকুণ্ঠ চলাইব বিচাৰিছোঁ তুমিও নিজে এগৰাকী প্ৰতিবাদকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে ৰাজপথত নামি পৰিছা অসমৰ শিল্পী সমাজৰ লগত এই মুহূৰ্তত তুমি কেনেদৰে ল'ব বিচাৰিছা সমগ্ৰ পৰিৱেশটো জেএনইউ আৰু দীপিকা পাডুকোনক লৈ শেহতীয়া বিতৰ্ক আচলতে বৰ্তমান সময়ৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট অত্যন্ত তললৈ নামি গৈছে খুব তল শ্ৰেণীৰ কৰ্মৰাজি কিছুমান আমি বিভিন্ন মিডিয়াৰ যোগে আমি দেখি আছোঁ সেইটো অত্যন্ত দুখৰ কথা আৰু ছাত্ৰ ছাত্ৰীসকলক যেতিয়া যিকোনো লোকে যদি আক্ৰমণ কৰে তাতকৈ আৰু দুখৰ কথা মই ভাবোঁ একো নাই গণতন্ত্ৰৰ ওপৰত সঁচাকৈ আক্ৰমণ হৈছে আৰু এই বিষয়টো যি আক্ৰমণ হঠাৎ আক্ৰমণ হৈছে
আপুনি এটা বস্তু যদি লক্ষ্য কৰে যিকোনো এটা যদি হিংসাত্মক কাৰ্যকলাপ হয় যিকোনো ধৰণৰ হিংসা এটা যিকোনো ঠাইত যদি হয় সেই ঠাইখনৰ কিছু বিশেষ মানুহেহে সেই হিংসাটোক সমৰ্থন কৰে কিছু সংখ্যক লোকে কিন্তু যিটো প্ৰকৃত সত্য সেইটো কিন্তু সমগ্ৰ অঞ্চল বা সমগ্ৰ দেশ বা সমগ্ৰ ৰাজ্যই হেতুক সমৰ্থন নকৰে ঠিক তেনেকে এতিয়া যিটো আক্ৰমণ হল সেই আক্ৰমণটোক এই যিটো কা আন্দোলন চলি আছে তেওঁলোকে প্ৰতিবাদ কৰি আছে আৰু তেওঁলোকে আগৰ পৰাও প্ৰতিবাদ কৰে তেনেকে বিভিন্ন ইস্যু লৈ তেওঁলোকে প্ৰতিবাদ কৰি আছে যেহেতু ছাত্ৰ সমাজৰ হেতু দায়িত্ব ছাত্ৰৰ হেতু দায়িত্ব আৰু কৰ্তব্য থাকিবই লাগিব গতিকে এটা মুখত কলা কাপোৰ মাৰি যি ধৰণে তেওঁলোকক আক্ৰমণ কৰা হল অত্যন্ত ঘৃণনীয় কাৰ্য আৰু এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ কাকো গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই য'ত নেকি অভিকেন্দ্ৰ য'ত ইমান সুন্দৰ প্ৰশাসনিক ব্যৱস্থা থাকোতে কি কাৰণে কেনেকে ৰাজধানী চহৰ নতুন দিল্লীত ৰাজধানী চহৰ এখন গতিকে সেইটো ভাবিলে গানুম শিয়ৰি উঠা কথা ইমান বেছি তললৈ যাব পৰা ৰাজনীতি হৈছে নেকি কোনে কৰিছে কেনেকৈ কৰিছে সেইটো আমি এতিয়াও বিচাৰি আছো আচলতে যদি বিজেপি চৰকাৰখন ইয়াৰ লগত জড়িত হৈছে তেনেহ'লে আমি এক প্ৰকাৰে মই একেবাৰে গৰিহণাৰ পাত্ৰ বুলি কৈছোঁ আৰু দীপিকা পাডুকন যোৱাটোক লৈ মই কথাটো কৈছোঁ যে নিজৰ এখন ফিল্মৰ পাব্লিচিটিৰ কাৰণে মই যাব বুলি মই কেতিয়াও বিশ্বাস নকৰোঁ কাৰণ তেওঁ এজন যথেষ্ট প্ৰতিষ্ঠিত তেওঁ এগৰাকী অভিনেত্ৰী গতিকে প্ৰতিষ্ঠিত অভিনেত্ৰীয়ে এগৰাকীয়ে ইমান নিকৃষ্ট পন্থা ল'ব বুলি মই কেতিয়াও নাভাবোঁ গতিকে তেওঁকো আচলতে ৰাজনীতিৰ মেৰপাকত সুমুৱাই লোৱা হৈছে নেকি এতিয়া তেওঁ যদি সেই কথাটো যদি আমি কওঁ যে তেওঁ তালৈ গ'ল খবৰ ল'লে তেওঁ চিনেমা আহিবৰ কাৰণে গ'ল ঠিক আছে সেইটো মই মানি ল'লোঁ বাৰু কিন্তু মোৰ এটা প্ৰশ্ন আছে যে বিশাল সিদিনা ইয়ালৈ আহিছিলে কণ্ঠশিল্পী বিশালে কৈছে যে গোটেই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে অসমে প্ৰতিনিধিত্ব কৰিছে কা আন্দোলনক জাতিৰ মাটিৰ ক্ষেত্ৰত অসমে প্ৰতিনিধিত্ব কৰিছে ভাৰতক গতিকে বিশালৰতো তেনেকুৱা চিনেমা বা কিছু গান ৰিলিজ কৰা নাই গতিকে বিশালে কি কাৰণে কৰিলে আচলতে শিল্পী মানুহৰ কিছুমান অকমান হৃদয় এখন কোনোবা ফালে বহুত সফট হয় সেইকাৰণে তেওঁলোক বিতৰ্কৰ মাজত সোমাই যায় কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত ৰাজনীতি যে জড়িত হৈ আছে ৰাজনীতিৰ মেৰপাকলে আনি বিষয়টো মানে সাইড লগাব বিচাৰিছে সেইটো কিন্তু একদম স্পষ্ট কথা নিশ্চয় মই বিচাৰিছোঁ আছো আমাৰ প্ৰতিনিধিত্ব কৰা উৎপল শৰ্মাৰ ওচৰলৈ একটা বিষয়বস্তু মই লৈ যাব বিচাৰিছোঁ যে এখন বিশ্ববিদ্যালয়লৈ এগৰাকী অভিনেত্ৰী গ'লেই যেনিবা তাত ইমান ধৰণৰ ৰৌজাল বৌজাল কৰোৱা হ'ল যে অভিনেত্ৰীগৰাকীয়ে যেন তেওঁলোকে ক'ব বিচাৰিছে যে নিৰ্বাচন নিজৰ চিনেমাৰ প্ৰমোচনৰ কাৰণে যোৱা বুলি ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে আচলতে চাওক মূল কথাটো হৈছে জেএনইউত সেইদিনাখন যি বৰ্বৰ কাণ্ড সংঘটিত হ'ল ছাত্ৰ ছাত্ৰীৰ ওপৰত যি ধৰণে বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল আমি প্ৰথমতে সেই আক্ৰমণটোক গৰিহণা দিছোঁ দ্বিতীয়তে যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু তৃতীয়তে জেএনইউৰ প্ৰশাসনৰ যি সুপাধিলা নীতিৰ কাৰণে ঘটনাটো হ'ব পাৰিছে সেই ঘটনাত ভুক্তভোগী সকলোৰে সৈতে আমি ঐক্যমত প্ৰকাশ কৰিছোঁ এতিয়া কথা হৈছে যে দীপিকা পাডুকনক কেন্দ্ৰ কৰি পেলাই যিটো অযথা বিতৰ্কৰ সৃষ্টি হৈছে আচলতে ব্যক্তি ডাঙৰ কথা নহয় ঘটনাটো মূল ঘটনাটোৰ ইস্যুটো কৰবালৈ লৈ যাবলৈ বিচৰা হৈছে আজি মহাকবি দান্তে এটা কথা কৈছিলে যে নৈতিক সংঘাতৰ সময়ত যিসকল ব্যক্তিয়ে তেওঁলোকে নীৰৱতা অৱলম্বন কৰে বা নিউট্ৰেলিটি অৱলম্বন কৰে তেওঁলোকৰ কাৰণে নৰকৰ আটাইতকৈ গৰম ঠাইখিনি উত্তপ্ত কৰি ৰখা হৈছে বুলি মই কোৱা নাই মহাকবি দান্তে কৈছিলে গতিকে এইখিনি এটা নৈতিক সংঘাতৰ সময় সৃষ্টি হৈছে আৰু এই সময়খিনিত যদি কোনোবাই নৈতিকতাৰ খাতিৰত কাৰোবাৰ সপক্ষে থিয় দিছে তেন্তে তাত বেয়া পাবলগীয়া একো থাকিব নোৱাৰে আৰু এইখিনিতে এটা কথা ক'ব লাগিব দেৱজিৎ দা বিজেপি চৰকাৰখন অহাৰ পিছত ভাৰতবৰ্ষত যিটো এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি যদি প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰিছে তেতিয়াহ'লে আপুনি ভাৰত বিৰোধী আপুনি যদি বিজেপিৰ বিৰুদ্ধে কৰিছে তেতিয়াহ'লে আপুনি হিন্দুত্বৰ বিৰোধী আপুনি ৰাষ্ট্ৰদ্ৰোহী আপুনি পাকিস্তানৰ সমৰ্থক অৰ্থাৎ দল ব্যক্তি আৰু ৰাষ্ট্ৰ সমৰ্থক হৈ গৈছে আৰু এইটোৱে ফেচিবাদৰ এটা ধাৰণা এইদৰে হৈছে যে চৰকাৰৰ বিৰুদ্ধে যদি কোনোবা গৈছে তেওঁক যিকোনো ধৰণে ৰাষ্ট্ৰদ্ৰোহী বুলি এটা বিশেষণ লগাই দিবলৈ চেষ্টা কৰা হয় গতিকে ঘটনাটো কোন গৈছে নগৈছে সেইটো কথা নহয় এতিয়ালৈকে কিহৰ কাৰণে আজি দিল্লীৰ প্ৰশাসন কাৰ তলত দিল্লীৰ পুলিচ বিভাগটো কাৰ অধীনত আছে অমিত শাহৰ অধীনত আছে সেইটোতো ৰাজ্যিক বিষয় নহয় সেইটো হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত আছে কিহৰ কাৰণে অমিত শাহে এতিয়ালৈকে এজনো দোষীক কৰায়ত্ব কৰিব পৰা নাই হিন্দু ৰক্ষা দল বুলি তথাকথিত এটা সংগঠনৰ এজন নেতাই দাবীও কৰিলে যে আমি তেওঁলোকক আক্ৰমণ কৰিছোঁ এতিয়ালৈকে তেওঁৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে সেইবোৰ ৰাজহুৱা হ'ব লাগে তাকে নকৰি পেলাই কোন গৈছে কোন নগৈছে সেইটোক অযথা বিতৰ্কলৈ আনি পেলাই বিষয়টো বেলেগ ফালে ফালৰি কটাবলৈ চেষ্টা কৰিব নালাগে হয় মই নিশ্চয় হেৰিয়াচলৈ আহিম নয়নজ্যোতি ওচৰলৈ আহিব বিচাৰিছোঁ বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা তুমি আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিৱেশটো ধুঁৱলি কুঁৱলী এগৰাকী অভিনেত্ৰী তেওঁ বলিউডৰ খুব জনপ্ৰিয় অভিনেত্ৰী মোহময়ী অভিনেত্ৰী তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰতিবাদকাৰীসকলৰ লগত অলপ সময় থাকিল আৰু তাৰপিছতে বিজেপিৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ এটা হৈ হাল্লা লগাই দিয়া হ'ল যে দীপিকা পাডুকন যেন সেই তালৈ যোৱাৰ আগত বিজেপি নেতাসকলক কৈ থৈ গৈছে যে মই জেএনইউলৈ যাম মই ইলেকশ্যন মোৰ চিনেমা প্ৰমোচন কৰিবলৈ যাম এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হ'ল আচলতে এই সমগ্ৰ পৰিৱেশটোলৈ ৰাজনীতি কিয় কৰা হৈছে দলটোৰ তলৰ পৰা চাওক সৰ্বপ্ৰথমে মই ক'ব বিচাৰোঁ যে আমি যি জেএনইউৰ ভিতৰত হিংসা হৈছে তাক তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ
তেনেকুৱা হিংসা JNU নালাগে যদিও ভাৰতৰ যিমান মিডিয়া আছে যিমান মানে ইলেক্ট্ৰনিক মিডিয়া নিউজ মিডিয়া সকলো কেৱল JNUতে ব্যস্ত হৈ থাকে কিন্তু আমি ক'ব বিচাৰোঁ যে JNU নালাগে যিকোনো এখন কলেজৰ ভিতৰত তেনেকুৱা হিংসাটো সকলোৱে বিৰোধিতা কৰে আমি বিৰোধিতা কৰোঁ হিংসা কোনো আশ্ৰয় নালাগে আৰু এটা কথা কওঁ যে আন্দোলনৰ যি আপোনাৰ পবিত্ৰতা আমি সদায় বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে সদায় বিচাৰে যে আন্দোলনৰ পবিত্ৰতা সদায় অখণ্ড থাকক সেই আন্দোলনৰ পবিত্ৰতা যদি কোনোবাই ভংগ কৰিব যায় সেই সুবিধাকাৰীবিলাকৰ সদায় মুখা খোল খাব লাগে আমি সদায় এইটো কথা তীব্ৰ আমি সদায় মানুহ আৰু আমি এই কথা কৈ আহিছোঁ সেই আন্দোলন লাগিলে দিল্লীতে হওক আন্দোলন লাগিলে গুৱাহাটীতে হওক বা চান্দমাৰীতে হওক সেই আন্দোলনৰ গৰিণা লৈ সেই আন্দোলনৰ সুবিধা লৈ যদি নিজৰ প্ৰমোচন কৰিবলৈ কোনোবা যায় সেইটো খুব বেয়া কথা আচলতে আজি ভাৰতীয় জনতা পাৰ্টি ইয়াৰ কাৰণে জবাবদেহ হ'ব নালাগে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি ইয়াৰ কাৰণে জবাবদেহ হ'ব লাগে জবাবদিহি কথা নহয় প্ৰসংগতে আহিছে নহয় প্ৰসংগতে বিষয়টোত আমি এগেইনষ্ট কৰা আগতে দাদা এই বিষয়টো আমি এগেইনষ্ট কৰা আগতে JNU প্ৰতিপক্ষই বা এই আন্দোলনকাৰীসকলে এগেইনষ্ট কৰিব লাগিছিলে যে তেওঁলোকৰ আন্দোলনৰ সুবিধা লৈ কোনোবাই নিজৰ ফিল্ম প্ৰমোচন কৰিবলৈ গৈছে কেনেকৈ গম পালে মই সুধিব বিচাৰিছোঁ নিজৰ ফিল্ম হয় তোমালোকৰ ডাঙৰ ডাঙৰ নেতাসকল আনকি অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে কৈছে যে দীপিকা পাডুকনে তাত নিজৰ ছবি প্ৰমোচন কৰিবলৈ গৈছিলে তেওঁলোকে ঘটনাটো ঘটিছে দীপিকা পাডুকনে কিন্তু আহি ঘৰ পোৱাহিয়ে নাই আপোনাৰ নেতাসকলে প্ৰেছ বিবৃতি দিলে যে তেওঁলোকে এগৰাকী ভাৰতীয় নাগৰিক দীপিকা পাডুকন এগৰাকী অভিনেত্ৰী হোৱাৰ আগতে দীপিকা পাডুকন এগৰাকী ভাৰতীয় নাগৰিক এটা নৈতিক অধিকাৰ আছে সাংবিধানিক দায়িত্ব আছে এটা আছে আজি ভাৰতবৰ্ষত কি অকল এই যোনটো চাৰ্ভাৰ ৰুমত মানে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত গৈ অহা ল'ৰা ছোৱালীখিনিক JNUত মৰা বাদ দি কি ভাৰতবৰ্ষত বেলেগ কোনো ঘটনা ঘটা নাই JNUত কি এইটো প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা ঘটিছে ইমান বাৰ হ'ল তেতিয়া দীপিকা পাডুকন কিয় নাহিলে তেওঁ কেইবাৰ অসমলৈতো তেওঁ আহিব পাৰিলেহেঁতেন এবাৰ চাগে অসমত ইমান ডাঙৰ ডাঙৰ আন্দোলন হৈ আছে বিশাল দদলানিৰ কথা ক'লে তেওঁ নিজৰ ষ্টেটাছত ছাপাক ৰিলিজ হোৱাৰ কেইদিনমানৰ আগত তুমি আহিব পাৰিলা ইমান দিন ইমানখনো সমস্যা হৈ আছিলে JNU তুমি ইমান দিন কিয় নাহিলা নিশ্চয় অভিনেতা সকল ক'তো যাব নোৱাৰিব জুবিন গাৰ্গক মই সৰু কথা নকওঁ এইটো মই কোৱা কথা নহয় জুবিন গাৰ্গে নিজে কৈছে মই জুবিন দাক খুব ভাল পাওঁ দেই জুবিন দাৰ গানখিনি ডাঙৰ হৈছোঁ আমি চবেই তেওঁক শ্ৰদ্ধা কৰোঁ জুবিন দাৰ নিজে কোৱা কথা কেইটামান শিল্পী বিৰাট চিয়ানা কিন্তু জুবিন দাই কোৱা নাই ছাত্ৰ সন্থাই নিষিদ্ধ কৰা শিল্পীকেইজনৰ পিছত চিনেমা চল নচলে আমি পিছলৈ যাম এইটো কিন্তু মই যি কৈছোঁ শুনক আৰু আপোনালোকৰ যিখিনি শিল্পী আছে এবাৰ ইফালে যায় এবাৰ ইফালে যায় মই নামবিলাক নকওঁ তেওঁলোকে বেয়া পাব নামবিলাক ক'লে হয় এইখিনি ল'ব বিচাৰিছোঁ ঘণ্টা সময় পুনৰগতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোককে বিশেষ অনুষ্ঠান লৈ স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ উৎপল শৰ্মাৰ ওচৰলৈ যিখিনি বক্তব্য দাঙি ধৰিলে নয়নজ্যোতি হাজৰিকাই বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা কেনেদৰে ল'ব বিচাৰিছে তেখেতৰ বক্তব্য তেওঁ স্পষ্টকৈ কৈছে যে দীপিকা পাডুকনে নিজৰ ছবিৰ প্ৰমোচনৰ কাৰণে তাত গৈছিল সেইটো কথাটো দীপিকা পাডুকনেও কোৱা নাই তাত গৈ পেলাই তেওঁ ছবিৰ প্ৰমোচনৰ কথা এটাও কোৱা নাই সেইটো তেওঁলোকে কেনেকৈ গম পাইছে সেই একেটা ঘটনাই অসমতো হৈছে মই যে কৈছোঁ এটা ফেচিবাদৰ অনন্য ৰূপ এইটো এটা বুলি অসমতো কিছুদিনৰ আগতে যেতিয়া কাৰ আন্দোলনটো আৰম্ভ হৈছিলে অমৃতা গগৈ আন্দোলনত বহুতে কৈছিল যে তেওঁ প্ৰতিঘাত ছবিখনৰ প্ৰমোচনৰ কাৰণে গৈছে বুলি এতিয়া দীপিকা পাডুকনৰ ক্ষেত্ৰত সেইটো কথা কৈ আছে আজি যদি ক'ৰবাত বৰষাৰণী বিষয়ে এটা ভাষণ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ IT চেলৰ মানুহখিনি ফেচবুকত লাগি যায় বৰষাৰণী বিষয়ে কি পিন্ধিছে জুবিন গাৰ্গে যদি ক'ৰবাত কমেণ্ট দিছে তেতিয়া লাগি যায় যে জুবিন গাৰ্গে কি খাইছে কি কৈছে গতিকে এই ঘটনাটো এনেকুৱা হৈছে যে শিল্পীসকল যেন নাগৰিক নহয় আজি যেনেকৈ এখন জাতিদ্ৰোহী আইন আনি পেলাই আমাৰ ওপৰত জাপি দিছে তেওঁলোকে যদি ইচ্ছা কৰিছে আৰু এখন আইনো আনিলে মই আচৰিত নহ'ব বোলে আজিৰ পৰা শিল্পীসকলৰ কোনো সামাজিক কথাত মাত মতাৰ অধিকাৰ নাই বুলি কাৰণ দীপিকা পাডুকনে হওক বা অসমৰ প্ৰেক্ষাপটত বৰষাৰণী বিষয়াই হওক জুবিন গাৰ্গে হওক এই শিল্পীসকল একোজন শিল্পী হোৱাৰ আগত তেওঁলোকৰ সামাজিক দায়বদ্ধতা আছে তেওঁলোক ভাৰতৰ নাগৰিক অসমৰ ক্ষেত্ৰত তেওঁলোক এগৰাকী স্বাভিমানী অসমীয়া গতিকে তেওঁলোকে যিসমূহ বিষয়ে অসমৰ জনসাধাৰণক স্পৰ্শ কৰিছে যিসমূহ বিষয়ে ৰাইজৰ হৃদয়ত স্পৰ্শ কৰিছে ৰাইজৰ হৃদয়ত স্পন্দন সৃষ্টি কৰিছে সেই বিষয়সমূহত তেওঁলোকে মাত মাতিবই কিয় নামাতিব আজি আৰু দীপিকা পাডুকনৰ কথা কৈ থাকোঁতে মই তেওঁকে বিশেষ কৰি পেলাই অনুষ্ঠানটো চলাবলৈ খোজা নাছিলোঁ কিন্তু এটা কথা ক'ব লাগিব যে দীপিকা পাডুকনে বিজেপি আৰু কট্টৰ হিন্দুত্ববাদী সংগঠনসমূহক এটা ধন্যবাদ দিয়া উচিত যে পদ্মাৱতৰ সময়তো তেওঁলোকে ফ্ৰী প্ৰমোচন কৰি দিছিলে এতিয়া চপকৰ সময়তো তেওঁলোকে ফ্ৰী প্ৰমোচন কৰি আছে আৰু যি বিজেপি দলৰ সেই সদস্যসকলে নিজৰ তেওঁলোকৰ যিজন গুৰু নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত আধাৰিত চিনেমাখনক হিট
হিট কৰাব নোৱাৰিলে সেইসকলে কোনো চিনেমা ফ্লপ কৰাব নোৱাৰে গতিকে ৰাইজে তেওঁলোকৰ আহ্বান শুনি পেলাই তেওঁলোকৰ ফটো অনুসৰি কোনো চিনেমা চাবলৈ নাযায় নিশ্চয় বৈকুণ্ঠ শিল্পী শব্দটো সকলোতে আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব মই নিজক কেতিয়াও শিল্পী বুলি নাভাবোঁ মই শিকি থকা এজন অভিনেতা মই এজন অভিনেতা বুলি শিল্পী শব্দটোৰ অৰ্থ বহুত দীঘলীয়া গতিকে সকলো শিল্পী নহয় আৰু শিল্পী বুলি কোৱাৰ লগে লগে সামাজিক দায়বদ্ধতা থাকিবই আৰু যদি সেই দায়বদ্ধতাখিনি পালন কৰিব যাওঁতে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা সকলো ফালৰ পৰা চৰকাৰখনে এনেকুৱা কৰি আহিছে যে কিবা কথা কোৱাৰ লগে লগে তেওঁ মাত বন্ধ কৰিব এনেকৈ জানো কেতিয়াবা শান্তি আহিব এনেকৈ জানো তেওঁলোকে চৰকাৰে সদায় চলাব লাগিব সমাজৰ লগত লৈ তেতিয়াহে ৰাইজৰ লগত লৈ চৰকাৰ চলিবলৈ প্ৰত্যেকজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বলৈ বাধ্য হৈছে যে মোক কিয় ৰাইজে একাষৰীয়া সেইটো কথা তেওঁ আচলতে বুজি পাইছে তেওঁ কিছু কেনেকুৱা এটা পৰিৱেশত সোমাই পৰিল নাজানো ইমান জাতীয়তাবাদ থকা মানুহ ইমান মূৰ্খ মানুহ নাই এই অফিচটোৰে এই 4খন চকীৰ কাৰণে কিবা পানী বটলটো বেয়া এই চকীখন কাৰণে পানী বটলটো ভাল এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে কিবা এটা কথা ক'লে ৰাষ্ট্ৰদোষ সেইটো কেনেকৈ হ'ব তেনেকৈ হ'লেতো আপোনালোকে চৰকাৰ চলাব আমাৰোতো ভৱিষ্যত প্ৰজন্মৰ কথা আছেতো আমিতো আগবাঢ়ি যাব লাগিব উন্নতিটো লাগিব কেৰাচিন তেলৰ দাম 50 টকা এঘৰ মানুহক আপুনি এটা চাওক এঘৰ মানুহত 1 টকা চাউল দিব কেৰাচিন তেল 50 টকা পিঁয়াজৰ কেজি 120 টকা মিঠাতেল 120 টকা এইটো কেনেকুৱা ধৰণৰ উন্নতি তো কেতিয়াও উন্নতি হ'ব নাই আৰু যদি এইখিনি কথাকে কোৱা যায় তেতিয়া মই ব্যক্তিগত চৰকাৰখনে যিখিনি কথাত আটাইতকৈ বেছি গুৰুত্ব দিব লাগিছিল দিয়া নাই ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকে এনেকুৱা এটা বিষয়বস্তু বাছি ল'লে যিটো বিষয়বস্তুৰ বাবে চৰকাৰখন আচলতে এই মুহূৰ্তত হলঠেকত পৰিছে আৰু মই এতিয়াও কৈছোঁ যে চৰকাৰখনে কিছু কাম কৰাৰ চেষ্টা তেওঁলোকে কৰিছিল নকৰা নহয় অবভিয়াছলি কিন্তু সেইখিনি কামৰ তুলনাত কাৰ যিটো কাম কৰিলে আটাইতকৈ ধৰক এটা আমি মানুহ হিচাপে আমি জ্ঞানী যদি আমাৰ যদি পঢ়া শুনা আছে আমি মানুহ হিচাপে ভালক ভাল বুলি কম বেয়াক বেয়া বুলি কম হেতুত কোনোবাই যদি বেয়া পায় আমাৰ তাত ক'ব লগা একো নাই ৰাষ্ট্ৰটো নালাগে গুলিয়াই মাৰিলেও আমাৰ তাত ক'ব লগা নাই কিন্তু আমি জাতি মাটিৰ কাৰণে কাম কৰিবই লাগিব আৰু আগন্তুক দিনত আমি সংকল্পবদ্ধ হৈ অহিংসভাৱে আমি কা বিৰুদ্ধে আন্দোলন চলাই যাম তাত কোনেও যে প্ৰতিহিত কৰিব নোৱাৰে আৰু প্ৰতিহিত কৰিব গ'লে কি হৈ আছে আপুনি প্ৰেক্ষাপটবোৰ নিজে দেখি আছে হয় মই শতাব্দী ওচৰলৈ আহিব বিচাৰিছোঁ কি ক'বা তুমি এইখিনি বক্তব্য শুনাৰ পিছত আমাৰ নয়নজ্যোতিয়ে ক'লে উৎপলে ক'লে যে কি হৈ আছে নিজৰ নিজৰ পক্ষ সমৰ্থন কৰি কিছু বক্তব্য আগবঢ়াইছে কিয়নো তেওঁলোক দুয়োগৰাকী এটা তেওঁলোকৰ শিবিৰক প্ৰতিনিধিত্ব কৰিছে আৰু তুমি এগৰাকী নিৰপেক্ষ ছাত্ৰী এগৰাকী নিৰপেক্ষ যুৱতী তোমাৰ এছেছমেণ্ট কি তুমি কি ক'ব খুজিছা এই বিতৰ্ক শুনি হয় নিৰপেক্ষভাৱে ক'বলৈ গ'লে মই ক'ব লাগিব যে এই সমগ্ৰ যিটো জেএনইউৰ পৰা হোৱা আক্ৰমণটো সেই আক্ৰমণটো কিন্তু গণতন্ত্ৰৰ পৰা আক্ৰমণ আগতেও কৈছিলোঁ আৰু এই গণতন্ত্ৰক ভাল পোৱা প্ৰতিজন মানুহে সেই ভুক্তভোগী ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত থিয় দিয়াটো উচিত আৰু সেই তেনেদৰে থিয় হ'বলৈ আজি দীপিকা পাডুকন কিন্তু সমালোচনাৰ বলি হৈছে সেই সমালোচনা যে হ'ব সেই কথাটো কিন্তু তেওঁ নজনা নহয় তেওঁ জানে যে এনেকুৱা এটা অৱস্থা হ'ব পাৰে কিন্তু তাৰ পিছতো যে তেওঁ আগবাঢ়ি আহিলে সেইটো এজ এ প্ৰমোচনেল যিটো ষ্টাণ্ট বুলি কৈছে ষ্টাণ্ট মানে কি আচলতে এটা সাহস লাগিব তেওঁৰ সেইটো আচলতে সাহস আছে আৰু সেইকাৰণে তেওঁ ধন্যবাদৰ পাত্ৰীহে ধন্যবাদৰ পাত্ৰী বুলি কৈছে মই বিচাৰিছোঁ পুনৰ উৎপলৰ ওচৰলৈ যে এনেকুৱা ধৰণৰ যিবিলাক প্ৰচাৰ চলোৱা হয় বিজেপি আছে বিজেপিৰ কথা মই নিশ্চয় শুনিম যে বিজেপিৰ IT সেলো গঠন কৰা হৈছে তৎকালীনভাৱে তেওঁলোকে বিভিন্ন ধৰণৰ আপডেট দি থাকে ছ'চিয়েল মিডিয়াত আৰু তেওঁলোকক বাৰে বাৰে প্ৰভাৱশালী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া একেলগে বহি তেওঁলোকক নীতি শিক্ষা দিয়ে আৰু তাৰ পিছৰ পৰিৱেশ পৰিস্থিতি আমি দেখিছোঁ যে কোনোবাই যদি আন্দোলনৰ বিৰোধিতা কৰিছে কোনোবা আন্দোলনৰ সপক্ষে থাকিব একো ডাঙৰ কথা নহয় সকলোৰে নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিকভাৱে তেওঁলোকৰ মাত মতাৰ অধিকাৰ আছে কিন্তু কোনোবাই আন্দোলনৰ বিৰোধিতা কৰিলে বুলি তেওঁলোকক ইমান বেয়াকৈ সমালোচনা কৰা হৈছে ই নিশ্চয় খুব গৰিহণাৰ যোগ্য এই মুহূৰ্তত গণতন্ত্ৰৰ মূল কথা আমি যদি দীপিকা পাডুকনৰ ষ্টৰিটো চাওঁ তেতিয়া আমি দেখিবলৈ পাম যে আৰু খুব বৃদ্ধি পাইছে গণতন্ত্ৰৰ গোটেই মূল কাঠামোটোৱে কাৰ ওপৰত নিৰ্ভৰশীল আলোচনাৰ ওপৰত নিৰ্ভৰশীল বিতৰ্কৰ ওপৰত নিৰ্ভৰশীল সুস্থ বিতৰ্ক যদি নহয় গণতন্ত্ৰ তিষ্ঠি থাকিব কেনেকৈ আপুনি খুব ভাল কথা এটা ক'লে IT সেলৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মই আজি আচৰিত পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ ফেচবুকৰ প্ৰফাইলত আজি এখন ফটো আপলোড কৰিছে আপুনি দেখিলে পাব ধেমাজিৰ ফটো দিছে এফালে তেওঁলোকৰ ধেমাজিত হোৱা তেওঁলোকৰ বিজেপিৰ অনুষ্ঠানটো এফালে আছুৰ অনুষ্ঠানটোৰ ফটোখন তেওঁলোকে ক্ৰপ কৰি পেলাই আধা মানুহ থকা ফটোখন দেখুৱাইছে আজি যদি এনে দায়িত্বশীল মন্ত্ৰী এজনে এনেকুৱা এখন ফটো আপলোড কৰিবলগীয়া হয় তেওঁলোকে মানে কি বুজাব বিচাৰিছে তাত আছুৰ যিটো আন্দোলন হৈছিলে সেই আন্দোলনটো কা বিৰোধী আন্দোলন আছিলে তেওঁলোকে বিৰামহীন শান্তি আৰু ঐক্যৰ কাৰণে কিবা সমদল কৰা বুলি কৈছে বিৰামহীন শান্তি আপোনাক নালাগে নে মোক নালাগে বিৰামহীন প্ৰগতি আপোনাক নালাগে নে মোক নালাগে অৰ্থাৎ তেওঁলোকে সেইটো কাৰ সমৰ্থনত কৰা সমদল বুলি দেখুৱাব বিচাৰিছে নেকি আৰু যদি দেখুৱাবলৈ বিচাৰিছে ক্ৰপ কৰা ফটোখন কিয় দিবলগীয়া হ'ল যিজন হিমন্ত বিশ্ব শৰ্মাই কোনোবাই বিকল্প ৰাজনৈতিক দল গঠন কৰিলে আমানতৰ ধন জব্দ হ'ব বুলি কয় সেইজন হিমন্ত বিশ্ব শৰ্মাই আন্দোলনক ভয় খাই পেলাই ফটো আপলোড কৰিবলগীয়া পৰিৱেশ এটা
কিয় সৃষ্টি হৈছে গতিকে এতিয়া সুস্থ গণতন্ত্ৰ বৰ্তি থকা নাই বিজেপিৰ দিনত আৰু তেওঁলোকে আলোচনাৰ যিটো পৰিৱেশ বিতৰ্কৰ যিটো পৰিৱেশ সুস্থ প্ৰতিবাদৰ যিটো পৰিৱেশ সেইটো নোহোৱা কৰিব বিচাৰিছে আৰে তেওঁ শিল্পীয়ে হওক তেওঁ খেলুৱৈয়ে হওক তেওঁ চিন্তাবিদেই হওক সাংবাদিকেই হওক তেওঁ সংবিধান প্ৰদত্ত অধিকাৰ যে তেওঁ প্ৰতিবাদ কৰিব পাৰে তেওঁ শান্তিপূৰ্ণভাৱে কোনো জেগাত সমবেত হ'ব পাৰে তেওঁ যদি ৰাইজৰ একো অপকাৰ কৰা নাই তেওঁলোকে যদি আইন শৃংখলাত কোনো বাধা সৃষ্টি কৰা নাই তেতিয়াহ'লে তেওঁ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে তেওঁ নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ অধিকাৰ আছে ভাৰতীয় নাগৰিক হিচাপে আৰু সেই অধিকাৰৰ পৰা যদি কোনোবাই বঞ্চিত কৰিব বিচাৰিছে তেন্তে সেই শাসন ব্যৱস্থা গণতান্ত্ৰিক শাসন ব্যৱস্থা হ'বই নোৱাৰে প্ৰেছ মিট পাতি পেলাই যিমান কৈ নাথাকক গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে বুলি তেওঁলোকৰ মুখপাত্ৰ পঠিয়াই টিভিৰ ষ্টুডিঅ'ত যিমান কৈ নাথাকক গণতান্ত্ৰিক আন্দোলনক আমি শ্ৰদ্ধা কৰোঁ বুলি কিন্তু 16 বছৰীয়া এজন নিৰ্দোষ কিশোৰৰ ডিঙিয়েদি গুলি সুমুৱাই মূৰেৰেদি উলিয়াই দিয়াৰ পিছত যদি মাতৃৰ ওচৰত গৈ ক্ষমা খুজিব পৰা নাই তেতিয়াহ'লে তেওঁলোকৰ সেই গণতান্ত্ৰিক চৰিত্ৰ নাই ধন্যবাদ মই এইখিনি ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱ কণ্ঠলৰ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ বিজেপিৰ যুৱ মৰ্চাৰ নয়নজ্যোতি হাজৰিকাৰ ওচৰলৈ আমি যদি প্ৰেক্ষাপট চাওঁ তেতিয়া দেখিবলৈ পাম আজিৰ পৰা কেইটামান দিনৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইলৈ গৈ এটা ডিনাৰ পাৰ্টি নৈশভোজৰ আয়োজন কৰিছিল আৰু তাত বলিউডৰ ভালেসংখ্যক ৰথী মহাৰথী তাত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত যি কাৰণতে নহওক কিয় বলিউডৰ কিন্তু এ আৰু বি কেটেগৰীৰ অৰ্থাৎ যিসকল জনপ্ৰিয় তাৰকা তেওঁলোকৰ অধিকসংখ্যকে কিন্তু ইয়াত অংশগ্ৰহণ কৰিবলৈ নগ'ল আৰু এক কথাত ক'বলৈ গ'লে প্ৰধানমন্ত্ৰীৰ বাবে এটা খুব অস্বস্তিকৰ পৰিৱেশ সৃষ্টি হৈছিল সেই সময়ছোৱাত এই কথা প্ৰিয় হ'লেও সত্য আৰু তাৰ পিছৰ পৰিৱেশ দেখিবলৈ পালোঁ যে দীপিকা পাড়ুকোনে গৈ প্ৰতিবাদী লোকসকলৰ কাষত থিয় দিলে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আৰু তাৰ পিছত বিজেপি দলে বা চৰকাৰে এনেকুৱা এটা প্ৰচাৰ চলালে যে দীপিকা পাড়ুকোনে আচলতে নিজৰ চিনেমাৰ প্ৰমোচনৰ বাবেহে এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিলে আমি ভাবিম নেকি যে বিজেপি দলে যি প্ৰচাৰ চলাইছে দীপিকা পাড়ুকোনক লৈ ছবিখনক লৈ যি অপপ্ৰচাৰ চলাইছে ছবিখন বন্ধ কৰাৰ কথা কোৱা হৈছে যে এই যে প্ৰধানমন্ত্ৰীৰ ডিনাৰ পাৰ্টিত যে অংশগ্ৰহণ কৰিবলৈ নগ'ল বলিউডৰ কোনো তাৰকাই তাৰ এটা ছাইড এফেক্ট নেকি বাৰু এইটো নহয় এইটো একদম ভুল কথা কিয়নো চব সেই মিটিংখন আপোনালোকে জানে চবেই জানে খুব ক্লিয়াৰলি যে কা কি সেই গোটেই বস্তুটো বুজাবৰ কাৰণে যোনখিনি ফিল্ম ফ্ৰেটাৰ্নিটিৰ এক্টৰ এক্ট্ৰেছ আছে তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছিলে আৰু পীয়ুষ গোয়েলে গোটেই কথাখিনি বুজাইছে তেওঁলোকক তাত কিন্তু তাৰ আগতে প্ৰধানমন্ত্ৰীয়ে বহুসংখ্যক শিল্পীক নিমন্ত্ৰণ কৰিছিল নতুন দিল্লীলৈ তাৰ কিন্তু যথেষ্ট সংখ্যক শিল্পী আহিছিল কিন্তু কা ঘোষণা কৰাৰ আগৰ কাহিনী শাহৰুখ খানো গৈছিল বহুসংখ্যক তাৰকা গৈছিল কিন্তু কা ঘোষণা কৰাৰ পিছত কাখন বলবৎ কৰাৰ পিছত দেখিবলৈ পোৱা গ'ল প্ৰধানমন্ত্ৰী নৈশভোজ কিন্তু বলিউডৰ তাৰকাসকলে বৰ্জন কৰিলে হয় চক আমি পোনপটীয়াভাৱে কৈছোঁ তাত কিছু বলিউডৰ তাৰকা থাকিব যোনে কাক সমৰ্থন নকৰে স্বাভাৱিকতে তেওঁলোক নাহে তেওঁলোকে আমাৰ মিটিঙলৈ নাহিলে বুলিতো আমি তেওঁলোকৰ বিৰুদ্ধে জিহাদ ঘোষণা কৰি দিয়া নাই আমি টানাজি বন্ধ কৰি দিয়ক আমি আমাৰ টেণ্ডেঞ্চিটো আপোনালোকে আমাতকৈ বেছি ভালকে গম পায় সেইটো ভাল লাগে এতিয়া চাওক বাক স্বাধীনতা কেৱল কা সমৰ্থন কৰা কিজনহে আছে নেকি মানে কাৰ যোনে এগেইনষ্ট কৰিছে তেওঁলোকৰহে আছে নেকি যোনে কা সমৰ্থন কৰে আমাৰ বাক স্বাধীনতা নাই আমি বিজেপি কাৰ্যকৰ্তা বুলি আমি কথা ক'ব নোৱাৰো আমি কথা ক'লে আমাৰ ঘৰ জ্বলাব আমি কথা কম আমি যদি কথা কওঁ মই তিতাবৰৰ মণ্ডলৰ এজন উপ সভাপতিৰ কথা কৈছোঁ তেওঁ কথা ক'লে যে মই কা সমৰ্থন কৰোঁ তেওঁ ঘৰ ভাঙিলে তেওঁ ভনীয়েকক পিটিলে ৰেলৱে ষ্টেচন জ্বলাইছে ট্ৰেফিক সিগনেল জ্বলাইছে বাছ ভাঙিছে গাড়ী ভাঙিছে কাৰ ভাঙিছে কিয় ভাঙিছা তেনেকুৱা কথা খুব দুৰ্ভাগ্যজনক যে এনেকুৱা এটা পৰিৱেশৰ মাজত তেনেকুৱা এটা ঘটনা ঘটিলে কিন্তু তাৰ বাবে দায়ী কেৱল চৰকাৰ দায়ী নে কেৱল চৰকাৰে দায়ী তাৰ বাবে নহয় আন্দোলনৰ নামত স্কুল কলেজ বন্ধ কৰি পৰীক্ষা পিছুৱাই আন্দোলন কৰিবলৈ অনা কিশোৰ এজনক আন্দোলন কৰিবলৈ যি বাধ্য কৰাইছে যি লৈ আহিছে ন্যায়িক তদন্ত ঘোষণা কৰক ন্যায়িক তদন্ত যিখিনি মানুহৰ নাম ওলাই তেওঁলোকে শাস্তি দিয়ক এই কথা শাস্তি দিব চৰকাৰে আপুনি বা কোনোবা এটা সংগঠনে আজিয়ে কৰক বুলি ক'লে দাদা আপুনিও জানে কিছুমান নীতি নিয়ম থাকে তাৰ মাজেৰে কামবিলাক কৰা যায় বিষয়টো এতিয়াও ৰাস্তাত আছে এই বিষয়টো এতিয়াও ৰাস্তাত যদিও সুপ্ৰিম কোৰ্টত আছে এতিয়াও মই কম বিষয়টো গোটেইটো ৰাস্তাত আছে
ইমান অভিজ্ঞ নেতা ইমান ডাঙৰ নেতা ইমান জ্ঞানী গুণী মানুহসকলে এই স্কুল বন্ধ কৰি কলেজ বন্ধ কৰি পৰীক্ষাক পষ্টপন কৰি মই USTM এজন ফেকাল্টি ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ ফেকাল্টি মোৰ ডিপাৰ্টমেণ্ট মোৰ ইউনিভাৰ্চিটিৰ ক্লাছ বন্ধ হৈছে এক্সাম পষ্টপন কৰি পেলাই তেওঁলোকে আন্দোলন কৰিবলৈ লৈ অহাটো কি ধৰণে আপুনি যুক্তি আপুনি ক'লে পৰীক্ষা পাতি আন্দোলন কৰিব লগা হৈছে কিয় কোনে বাধ্য কৰিলে তেওঁলোকৰ ৰাজপথত আহিবলৈ তেওঁলোকে নিজৰ ভাষাক লৈ নিজৰ সংস্কৃতিক লৈ সন্দেহ প্ৰকাশ কৰিছে থাকিব নাথাকে এই পৰিৱেশটো আপোনালোকে তৈয়াৰ কৰি দিছে আমি কৈছোঁ চাওক দাদা আমি সকলোৱে জানো কেৱল কেমেৰাই ABVP লাইনৰ পিছফালে অহা মানুহকেইটাহে লয় কি কেব কি বস্তু সোধে সেই বৰ আন্দোলন যি হৈ গ'ল তাৰ পিছফালে ৰখা কেইটা মানুহ সুধিলে কি কেব 80% মানুহে নাজানে কি কেব তথাপি সম্ভৱ মাধ্যমত জগৰীয়া সবে মানুহ চাওক এতিয়া মোক অকমান আগতে ক'লে যে যদি তোমালোকে যদি কোৱা যে কা নালাগে তেতিয়াহ'লে শুদ্ধ তোমালোকে নিজৰ মত ৰখাৰ পুৰা অসমত ব্যৱস্থা আছে তোমালোকে নিজে যি শুদ্ধক বুলি ভাবা তাক প্ৰতিষ্ঠা কৰা তোমালোকক সব সামগ্ৰী দিয়া হৈছে আমি যদি কওঁ যে আমাক লাগে আমাৰ ঘৰ জ্বলাব নয়নজ্যোতি হাজৰিকাৰ দৰে আমাৰ যিসকল অসমীয়া ভাই ভনী আছে তেওঁলোকে যিটো ছাতি তলত আছে সেই ছাতিটোৱে সন্দেহজনক কিহৰ কাৰণে ছাতিটো সন্দেহ মই বিচাৰিছো কেনেকে সঁচা কথা মই এটা কথা জানো মই কা ছাপোৰ্ট কৰো কাৰণে মই অসমীয়া নহয় নেকি মোৰ মত নাই মোৰ বিবেক নাই আবেগ নাই মোৰ চিন্তা কৰিব পৰা শক্তি নাই কোনোবা এজনে ক'ব আমি কা নেমানো মই কিয় মানিম সদৌ অসম ছাত্ৰ সন্থাই কওক আছুৱে কওক কৃষক মুক্তিয়ে কওক XYZ যি সংগঠনে কওক যে কা নেমানো আছুটোৱে সদৌ অসম ছাত্ৰ সন্থা বেলেগ সদৌ অসম ছাত্ৰ সন্থা আছু মই জানো তাকে আপোনালোকে গুৰুত্ব মোৰ বেলেগ কথাখিনি দিলে বেছি ভাল বেলেগ কথাখিনি হয় তো শুনক আছুৱে ক'ব যে আমি আন্দোলন কৰিবই লাগিব আমি নাযাওঁ বুলি ক'লে আমাৰ ঘৰ আচলতে তেওঁ কথা কৈ থাকোঁতে মই অসুবিধা কৰা নাই গতিকে তেওঁ গণতন্ত্ৰৰ কথা কৈছে হয় তেওঁ কৈছে যে হিংসাত্মক আন্দোলন মই কৈ আছো আন্দোলনকাৰীয়ে প্ৰথমৰ পৰাই কৈ আছে সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমৰ পৰাই কৈ আছে এইবাৰ আন্দোলন শৃংখলাবদ্ধ হ'ব অহিংস হ'ব গণতান্ত্ৰিক হ'ব কৈ থকা গৈছে তেওঁ কৈছে বিজেপিৰ বিধায়কৰ ঘৰ জ্বলাইছে তেওঁ হয়তো নাজানে চাবুৱাত বিজেপি বিধায়কৰ ঘৰ জ্বলোৱাৰ কাৰণে আটক হোৱা দুজন কিন্তু বিজেপি কৰ্মী কেনেকৈ আহিল আমিতো কৈ আছো অহিংস আন্দোলনৰ কথা যিসকলে হিংসাত্মক আন্দোলন কৰিছে তেওঁলোকক ধৰক গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত আছে আজিৰ তাৰিখত আহি পেলাই কলাক্ষেত্ৰত গেট ভঙা কাণ্ডটো একমাহ হৈ গ'ল কেইজনক আটক কৰিলে কি শাস্তি দিলে সেইবোৰ কথা তেওঁলোকে কওক আৰু পৰীক্ষা পষ্টপন কৰাৰ কথা কৈছে পৰীক্ষা পষ্টপন কৰাৰ কথা কৈছে আপুনি শুনক মই আপোনাক অসুবিধা কৰা নাছিলো যেতিয়া মই অসুবিধা নকৰিব আপোনালোকে গণতন্ত্ৰৰ কথা কৈতো বেলেগৰ কথা শুনাৰ সেই হেৰিখিনি ৰাখক ধৈৰ্যখিনি শুনক পৰীক্ষা পষ্টপন কৰাৰ কথা কৈছে মই বৰঞ্চ জনাওঁ যে এবাৰ নেশ্যনেল নিউজ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা গৃহত প্ৰতিবাদ কৰিবলৈ বেজ বান্ধি পেলাই গৈছে আৰু এবাৰ আন্দোলনৰ মূল কথাটোৱে হৈছে সাংবাদিকৰ কামো কৰিব আন্দোলনো কৰিব ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাও কৰিব আন্দোলনো কৰিব শিল্পীয়ে সৃষ্টিকৰ্মও কৰিব আন্দোলনো কৰিব আন্দোলনটো আগবাঢ়িছে তেনেকে আৰু বিজেপি মিটিঙৰ কথা কৈ আছে বিজেপি মিটিং শুনিব যোৱা সকলক আমি বেয়া বুলি কোৱা নাইতো তেওঁলোকে কৈছে বিজেপিয়ে মিটিং কৈছে যে তেওঁলোকক বিৰামহীন শান্তি লাগে বিৰামহীন প্ৰগতি লাগে বিৰামহীন শান্তি প্ৰগতি সকলোকে লাগে তেওঁলোকে যদি সাহস আছে কওক তেওঁলোকে কাৰ সমৰ্থনত মিটিং পাতিছো বুলি আমি যেনেকে কা বিৰোধী আন্দোলনকাৰীসকলে কাৰ বিৰুদ্ধে বেনাৰ লিখি পেলাই লৈ যাওঁ তেওঁলোকে কাৰ সমৰ্থনত বেনাৰ লিখি পেলাই ৰাজপথত আন্দোলন কৰি দেখুৱাওকচোন সমদল কৰি দেখুৱাওকচোন শান্তি সম্প্ৰীতিৰ এনেকুৱা এটা অৱস্থা হৈছে শান্তি সমদল কৰি ইমানে শান্তি আনিলে যে স্বয়ং প্ৰধানমন্ত্ৰী অসমত আহিবলৈ ভয় কৰা হ'ল প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ বাতিল কৰিব লগা হৈছে গৃহমন্ত্ৰী মেঘালয়ত আহিব নোৱাৰিলে প্ৰধানমন্ত্ৰী অসমলৈ অহা নাই গতিকে তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে অসমখনত আৰু অসমত যিসকল ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিছে কোনো ধৰি বান্ধি অনা নাইতো ছেম ষ্টেফৰ্ড আন্দোলন কৰিবলৈ আহিছিল 16 বছৰীয়া কিশোৰৰ কথা তেওঁ কৈছে কিয় আহিছিলে তেওঁ দেখিছে যে জুবিন গাৰ্গে আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছে মানুহ কাৰফিউ ভাঙি পেলাই কোনোবাই ঘৰৰ পৰা ধৰি আনিব পাৰে নেকি কাৰফিউ ভাঙি পেলাই যদি ভাৰতবৰ্ষৰ অন্যান্য স্থানত 5টা 10টা মানুহ কোনোবা এটা অঞ্চলত ওলাই যায় তেতিয়াহ'লে সেইটো এটা ৰাষ্ট্ৰীয় নিউজ হয় অসমত কাৰফিউ ভাঙি হাজাৰ হাজাৰ মানুহ মৃত্যুৰ ভয় নেওচি লতাশিলত সমাবেত হৈছিলে শিল্পী সমাজে চানমাৰীত আন্দোলনৰ কাৰণে আহ্বান জনাইছিলে সেই আহ্বানক সাৰুগত কৰি স্বইচ্ছাৰে ওলাই আহিছিলে আৰু ওলাই অহা নিৰ্দোষ ল'ৰাক গুলিয়াই হত্যা কৰিছে তাৰপিছত আৰু তেওঁলোকে গণতন্ত্ৰৰ কথা কৈ থাকি লাভ নাই তেওঁলোকে কয় যে তেওঁলোকৰ ৰঞ্জিত দাস তেওঁলোকৰ ৰাজ্যিক সভাপতি তেওঁ কি কয় যে কুকুৰা বেপাৰীয়ে হাঁহৰ বেপাৰীয়ে আন্দোলন কৰিছে বুলি কয় আৰু চাহৰ বেপাৰী যদি অসম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিছে কুকুৰা বেপাৰী আৰু হাঁহৰ বেপাৰীৰ কি জাতীয় চেতনা থাকিব নোৱাৰে নেকি তেওঁলোক আন্দোলনত নামিব নোৱাৰে নেকি এনেকুৱা তুচ্ছ তাচিল্য কৰি পেলাই তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ প্ৰমূল্য বুজি নোপোৱাৰ কাৰণে আন্দোলনটোক ভেঙুচালি কৰিছে ল'ব বিচাৰিছো খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰবৰ্তী আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ
খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ নয়নজ্যোতি হাজৰিকাৰ ওচৰলৈ কিবা ক'ব খুজিছিলে তুমি সৰু কথা এটা কওঁ যে প্ৰাইম মিনিষ্টাৰ অহা নহা কথাটো বাৰে বাৰে কৈ থকা হৈছে যে প্ৰাইম মিনিষ্টাৰটো ছুইগি নহয় মাতিলো আহি গ'ল এটা প্ৰক্ৰিয়া থাকে তেওঁ অসমলৈ অহাটো কেতিয়াও কনফাৰ্ম নাছিলে আজি আমাৰ সন্মানীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব ধুনীয়াকৈ গোটেই কথাখিনি কৈছে যে প্ৰধানমন্ত্ৰী অসমলৈ অহা কোনো কনফাৰ্মেশ্যন নাই তেওঁ মতা গৈছে তেওঁ অহাৰ কোনো কনফাৰ্মেশ্যন দিয়া নাই তেনেকুৱা ধৰণৰ কোনো কমিউনিকেশ্যন তেওঁ অফিচৰ পৰা হোৱা নাই সেইটো এটা অপপ্ৰচাৰ কৰি পেলাই প্ৰধানমন্ত্ৰী ভয় কৰিলে আপোনালোকে কি ভাবে আপোনালোকে যিমান কাৰ্যকৰ্তা আপোনালোকৰ আছে সিমান কাৰ্যকৰ্তা আমাৰো আছে আৰু যদি আমি প্ৰধানমন্ত্ৰীক আনিবলৈ বিচাৰোঁ আমি আনিম অসমত 40 লাখ যি আমাৰ বিজেপি কাৰ্যকৰ্তা আছে প্ৰতিটো কাৰ্যকৰ্তা লাগিলে আমি ৰাস্তা কাষত ৰৈ থাকি আমি প্ৰধানমন্ত্ৰীক আনিম কিন্তু প্ৰধানমন্ত্ৰীক যদি আমি এবাৰ ঠিক কৰোঁ আমাৰ নেতৃত্বই যদি কয় হিমন্ত বিশ্ব শৰ্মাই যদি কয় আমাক CMA যদি কয় যে প্ৰধানমন্ত্ৰী অসমলৈ আহিব কাৰোবাৰ সাহস আছে ইয়াত অসমত প্ৰধানমন্ত্ৰীক আগভেটি দেখুৱাওক আমি আনিম যদি প্ৰধানমন্ত্ৰী আহিব লাগে 40 লাখ কাৰ্যকৰ্তা প্ৰতিটো ৰাস্তাত ৰৈ আদৰি ফুলাম গামোচাৰে দলিচাৰে আদৰি প্ৰধানমন্ত্ৰীক অসমলৈ আনিব আৰু যদি কাৰোবাৰ সাহস আছে দেখুৱাব ৰখায় নিশ্চয় মই ভাবিব বিচাৰিছোঁ বকুণ্ঠৰ ওচৰলৈ আমি যদি তেওঁ যিখিনি কথা ক'লে সেইটোৱে গণতন্ত্ৰক খৰ্ব কৰিছে তেওঁ নিজে বৰ্ণনাটো দি দিছে মই লগত লগাই দিছোঁ এই যে অহংকাৰটো এই অহংকাৰটোৰ কাৰণে কিন্তু আমি পিছলৈ গৈছোঁ এই অহংকাৰে যে পতন আনে এইটো অহংকাৰ আপোনালোকে বাৰে বাৰে যদি আমাৰ অস্মিতাক আঘাত কৰিবলৈ বিচাৰে এই ধৰণে আমি ৰিয়েক্ট কৰিবৰ কাৰণে মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ মোৰ কথাটো শুনি লওক আপুনি শুনাৰ ধৈৰ্যটো ৰাখক মই কৈছোঁ যে মই বিজেপিত ভোট দিছিলোঁ ভোট দিয়াৰ কাৰণে আজি মোৰ গা জ্বলিছে মই কিয় ভোট দিছিলোঁ মই উন্নতিৰ কাৰণে ভোট দিছিলোঁ সকলোৰে সৰ্বাংগীন উন্নতিৰ কাৰণে ভোট দিছিলোঁ আপোনালোকে কৈ আছে এতিয়া ৰক্ষা কবচ দিব বিচাৰিছে ঠিক আছে আপোনালোকে ৰক্ষা কবচ দিছে আপুনি নিজে এটা বস্তু ভাবি লওক সাধাৰণ মানুহখিনিক এনেকৈ বুজাব লাগিব বেছি এই সংবিধানৰ কথা বুজালে নুবুজিব মই যদি কওঁ এইডোখৰত যদি কেইটামান মানুহ থাকে এই মানুহকেইটাৰ চাৰিওফালে যদি মানে ডকাইত গুণ্ডা কিবা কিবি থাকে ইয়াত সাধু এটা থাকি কি কৰিব কওকচোন তেনেকৈ চাৰিওফালে যদি বাংলাদেশী থাকে আমাৰ ইয়াত ৰক্ষা কবচটো দি কিবা লাভ হ'বনে আপুনিওতো এজন অসমীয়া কাইলৈ যেতিয়া আপুনি অসমীয়া ভাষাটো ক'ব নাই মই সুদীপ দত্ত ৰয়ৰ ওপৰত লখিমপুৰত কেছ কৰিলোঁ আজিলৈকে সুদীপ দত্ত ৰয়ৰ ওপৰত কিবা ব্যৱস্থা ল'লেনে অসমীয়া সেই যিখন সহানুভূতি অসমীয়া হিচাপে জাতীয়তাবাদী ঠাইৰ পৰা গৈ যিখন মন্ত্ৰী MLA হৈছিলে তেওঁলোকে তাৰ ব্যৱস্থা কৰিলেনে এই চেটাৰ্জী বোলাজনে ইয়াত চলো পাল্টাই তেওঁলোকৰ ওপৰত ব্যৱস্থা নাই কিমান কেছ কৰা হ'ল শিলাদিত্যই কিমান বৈষম্যমূলক কিমান সাম্প্ৰদায়িক মন্তব্য দিয়া হৈছে তেওঁলোকৰ ওপৰত মৃণাল হাজৰিকাৰ ওপৰত আজিলৈকে আপোনালোকে ভাগ নকৰিব আৰু এটা কথা আমি কোনো পাৰ্টিৰ মানুহ নহয় কিন্তু আমি বিজেপিৰো নহয় AGPৰো নহয় কংগ্ৰেছো নহয় আছুও নহয় কিবাও নহয় আমি সাধাৰণ মানুহ আমি অভিনয় কৰি যেনে তেনে পেটটো পুহি আছোঁ এইটো একদম স্পষ্ট কথা আমাৰ কাৰো লগত লেটিপেটি নাই কাৰো লগত আমাৰ অংক নাই আমি বিচাৰোঁ এখন শান্তিপূৰ্ণ ধুনীয়া গণতান্ত্ৰিক য'ত সকলো বেলেগ বিষয়লৈ যাব বিচাৰিছোঁ যে অসমৰ শিল্পী সমাজে আন্দোলনত অংশগ্ৰহণ কৰিছে আৰু দেখিবলৈ পাইছে যে কেইবাগৰাকীও বিজেপি সমৰ্থিত শিল্পী বুলি মই কৈছোঁ যে গেৰুৱা বসন পিন্ধা শিল্পী কেনেকৈ হ'ব তেওঁলোকক আঁতৰাই ৰখা হৈছে তেওঁলোক কিন্তু এইখন আন্দোলনৰ পৰা তেওঁলোক আঁতৰি আছে আৰু ইতিমধ্যে এটা চৰ্চা চলিছে যে তেওঁলোকক ইতিমধ্যে কিমানখন বিহু কমিটি তেওঁলোকৰ অনুষ্ঠান ইতিমধ্যে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ মই এটা কথা কওঁ সেইখন শিল্পীক নিষিদ্ধ কৰা হৈছে কেইবাটাও থানত কৰিবই কাৰণ তেওঁলোকে আত্মসন্মান বুলি কোৱা বস্তুটো তেওঁলোকৰ নাইকিয়া নেকি মোৰ এইটো প্ৰশ্ন আছে না শুনক এক মিনিট যে তেওঁলোকে শিল্পীসকলে শিল্পী শব্দটোৰ অৰ্থ বুজিয়ে পোৱা নাই আৰু গান গালে মানে শিল্পী নহয় মই এইটো কথা কোৱা নাই মই বহুত ডাঙৰ শিল্পী মই কৈছোঁ একোৱে নহয় কিন্তু শিল্পীসকলে এই জাতিৰ বিপদৰ সময়ত যদি মই আপোনাক এটা কথা কৈছোঁ মই একো নাজানো বুলি যদি মই ধৰি লওঁ মই যদি বিগ জিৰ' বুলি ধৰোঁ আজি এই মুহূৰ্তত আপুনি যদি সামগ্ৰিক গোটেই অসমখনলৈ চাই আপুনি কোন মানুহ ওলাই আহিছে এই বস্তুটো চাওক যিসকল পঢ়া শুনা শিক্ষিত উকিল সন্থাই আন্দোলন কৰি আছে ডক্টৰ সন্থাই আন্দোলন কৰি আছে কিন্তু আজি মেট্ৰিক ফেল তোমালোকৰ মন্ত্ৰীবিলাক নে MLA মন্ত্ৰী প্ৰায়বিলাক মেট্ৰিক ফেল MLA মন্ত্ৰীৰ কথা কোৱা নাই কিছুমান সমৰ্থন কৰি আছে আজি মই এজন এছিষ্টেণ্ট প্ৰফেচাৰ মই এখন ইউনিভাৰ্চিটিত পঢ়াও তেনেকৈ আছুৰ লিডাৰশ্বিপৰ কথা ক'লেতো আছুৰ লিডাৰশ্বিপলৈ গ'লেতো টিপুলে মই একো না সেইটো বিষয়লৈ নাযাব যে কোনোবা শিক্ষিত মানুহ কোনোবা অশিক্ষিত মানুহ আমি ডাঙৰীয়া আমি কা সমৰ্থন কৰা ব্যক্তিকো আমি নাহাঁহো আৰু কা সমৰ্থন নকৰা আমি IT চেলৰ ব্যক্তিৰ দৰে নহয়
আহি ৰিয়েক্ট কৰি যে আমি সংগ্ৰাম কৰিম এইটো মিছা কথা আমি গেৰুৱা সমৰ্থন কৰা যোনে কাৰ সমৰ্থন কৰিলে তেওঁ ক'লে তেওঁ সেইজন আৰ্টিষ্ট নহয় সেইটো তেওঁলোকে বিশ্লেষণ কৰিব আৰ্টিষ্ট বুলি নহয় কন্ট্ৰিবিউচন কি ইণ্ডিয়ান চিনেমাত আপুনি ডিসাইড কৰিব আপুনি ক'ব পাৰিব যে তেওঁ মই কৈছো যে শিল্পী হলে সমাজৰ দায়বদ্ধতা থাকিব পবিত্ৰতা মই যথেষ্ট ৰেসপেক্ট কৰো মই যথেষ্ট ৰেসপেক্ট কৰো কিন্তু তেওঁলোকে এটা শিল্পী সত্তাটো কেনেকৈ ৰাখিছে আপুনি মোক কওকচোন তেওঁ কাৰ সমৰ্থন কৰে কাৰণে তেওঁ যিমান মই কাৰ সমৰ্থন কৰিছে কেতিয়া মই বেয়াকে ক'লো তেওঁ নাইকিয়া হৈ গ'ল সুন্দৰ কথা তেওঁ কাৰ সমৰ্থন কৰিছে তেওঁ বাবে সেইটো ভাল কথা কিন্তু ৰাইজে তো ৰেসপেক্ট কৰক ৰেসপেক্ট কৰিছে কোন দিনা ৰেসপেক্ট কৰা সমাজত কিমান এতিয়াও দেখিলে মই পবিত্ৰতা কেনেকৈ দিওঁ কিন্তু কাৰ সমৰ্থন কৰা নাই ৰাইজে বেয়া বুলি কৈছে আমিও বেয়া বুলি ক'ব লাগিব কাৰ সমৰ্থন কৰিছে তেওঁলোকৰ ঘৰ জ্বলোৱা হৈছে বেয়া কাম কৰিছে ঘৰ জ্বলোৱা কৈছে আন্দোলন সংবাদ মাধ্যমে কৈছে যে হিংসামূলক ৰাজত্ব থাকিব লাগে এক ছেকেণ্ড এটা ৰাইজক কথা ক'বলৈ আছে মোৰ এটা ৰাইজক কথা ক'বলৈ আছে মই ব্ৰেক এটা লৈ লওঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ কিবা ক'ব খুজিছিলা বৈকুণ্ঠই মই বিজেপি চৰকাৰৰ এগেইনষ্ট কৰি বেলেগ এখন চৰকাৰ আহক বুলি মই কথাখিনি ক'ব যোৱা নাই দেই মই এটা কথা কৈছোঁ যে ক'ৰবাত কিবা এটা ঘৰ জ্বলিছে ওচৰত কোনোবা এটা মানুহ ৰৈ খাৰা হৈ চাই আছে কোনোবা মানুহ চাব পাৰে সেই মানুহজনক আটক কৰি আপোনালোকে কি দেখাব বিচাৰিছে তাৰমানে আমি আটক কৰিছোঁ প্ৰকৃত যোনজন উলিয়াই আনকচোন কি শাস্তি দিব লাগে ৰাইজৰ মাজলৈ উলিয়াই দিয়ক দিব না শাস্তি দিব হয় কিন্তু আপোনালোকে তাতো ৰাজনীতি কৰিব আপোনালোকৰ মানুহে জ্বলাব আপোনালোকে ক'ব এইটোতো বেয়া কথা আমিতো উন্নতি বিচাৰোঁ বাৰে বাৰে কৈ আছোঁ উপলোচনা আহিম মই উপলোচনা হয় তাৰপিছত প্ৰথমতে এটা কথাই ক'ব বিচাৰিম তেওঁ যিখিনি স্বভাৱসুলভ বিজেপি কৰ্মীৰ অহংকাৰেৰে সৈতে কথাটো ক'লে যে তেওঁলোকৰ 40 লাখ কৰ্মকৰ্তা তাত ওলাই আহিব তেওঁলোকৰ 40 লাখ প্ৰধানমন্ত্ৰী আহিলে ওলাই আহিব তেওঁলোকৰ 40 লাখ মিছকল মাৰা কৰ্মকৰ্তা অসমত থকাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কিয় কান্দি ফুৰিবলগীয়া হৈছে ৰাইজে আমাক এঘৰীয়া কৰিছে বুলি তেওঁলোকৰ 40 লাখ কাৰ্যকৰ্তা অসমতে থকাৰ পিছতো কিয় সৰ্বভাৰতীয় পৰ্যায়ত মাত্ৰ 52 লাখ মিছকল পৰিছে কাৰ সমৰ্থনত আৰু তেওঁ কৈ আছে তেওঁৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয় তেওঁক মই সন্মান জনাইছোঁ আৰু তেওঁ যে এছিষ্টেণ্ট প্ৰফেচাৰ হৈ পেলাই যে ইয়াত ক'বলৈ পাৰিছে কাৰণ তেওঁ চৰকাৰী মাধ্যমত কৰি থকা নাই কাৰণ তেওঁলোকৰ চৰকাৰী শিক্ষকসকলৰ কথা কোৱা বন্ধ কৰিছে তেওঁ আজি ইমান গৰ্বৰে সৈতে যে ইয়াত কৈ আছে তেওঁ নটিফিকেশ্যনখন পঢ়ি লওক তেওঁ যদি কোনোবা চৰকাৰী মহাবিদ্যালয়ত অধ্যাপনা কৰি থাকিলে হয় তেওঁ কোনো পলিটিকেল পক্ষক সমৰ্থন কৰিবই নোৱাৰিলে হয় গতিকে সেইটো পৰিৱেশ আৰু প্ৰধানমন্ত্ৰী নহাটো মূল কথা নহয় মূল কথাটো হৈছে অসমৰ মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে নাগৰিকত্ব সংশোধনী আইন 2019 বিৰোধিতা কৰিছে আৰু সেই বিৰোধিতা বাহাল থাকিব এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ন্যায় দিব বুলি আমাৰ বিশ্বাস আছে কিন্তু আন্দোলনটো মই আপোনালোকৰ পৰা এই মিডিয়াত এটাই প্ৰতিশ্ৰুতি বিচাৰোঁ যে সুপ্ৰিম কোৰ্টে যি ৰায় দিয়ে জাজমেণ্ট দিয়ে তেওঁলোকে আজি প্ৰতিশ্ৰুতি দিয়ক সদৌ অসম ছাত্ৰ সন্থাই যে তেওঁ একমতে সেই গোটেই ৰায়দানটো মানি ল'ব বুলি নিশ্চয় মানিব প্ৰতিশ্ৰুতি বিচাৰিবলগীয়া বিজেপিৰ মনত থাকিব পাৰে উচ্চতম ন্যায়ালয়ৰ কথা নামানো কোনোবাই কৈছে নেকি উচ্চতম ন্যায়ালয়ৰ কথা নামানো বুলি কোৱাই নাই দেৱজিৎ দা মই খুব মুক্ত মনে কথাটো কৈছোঁ তাৰমানে আমি আন্দোলনটো বন্ধ কৰিব লাগে আন্দোলন যি ৰায় দিয়ে তাত আমি মানি ল'ম যি ৰায় দিয়ে সেই আপোনাক তাৰ সকলো ভাৰতীয় নাগৰিকে মানি ল'ব কোনোবাই যদি মানি নলয় তেতিয়াহে কথা হ'ল নেকি কিবা ষ্টেজত যেতিয়া সকলো সংগঠনে ঐক্যবদ্ধভাৱে একেলগে আহি পেলাই আন্দোলন কৰিবৰ কাৰণে সাহস আছে তেতিয়াহ'লে কোনোবা এটা সংগঠনে যেতিয়া আমাৰ বিজেপি কাৰ্যকৰ্তা এটাৰ ঘৰ ভাঙে ঘৰ জ্বলাই ভগ্নীক পিতে তেতিয়াহ'লে সেইটো সৎসাহসৰে আমিয়ে কৰিলোঁ বুলি আঁকোৱালি ল'ব পৰা সাহস কিয় নাই আপোনালোকৰ কাৰণ কোনেও কৰা নাই সেইটো নোৱাৰে কোনোবাই কৰিলে অকল দুষ্কৃতিকাৰী আপোনালোকৰ গৃহমন্ত্ৰীজনে প্ৰেছ মিট পাতি পেলাই কান্দি ফুৰাতকৈ তেওঁলোকক ধৰি দেখুৱাওক গৃহমন্ত্ৰীৰ দায়িত্বত কোন আছে মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰী এতিয়া বেলেগ কাম নাই নেকি মুখ্যমন্ত্ৰী এটা কাম আপোনালোকৰ মুখ্যমন্ত্ৰীজন অধ্যক্ষ বুলি আপোনালোকে মানি লওক আমি এজিৱাইচিপি বেলেগ আমি কিখন আপোনালোকৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজন অধ্যক্ষ বুলি মানি লওক তেওঁ অধ্যক্ষ হোৱাৰ কাৰণে নিজৰ কাৰ্যকৰ্তাসকলৰ ঘৰ বচাব পৰা নাই আজিৰ তাৰিখলৈকে আন্দোলনত যোনে হিংসাৰ প্ৰশ্ৰয় দিছে তেওঁলোক দায়ী আৰু তেনেকুৱা লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজন অধ্যক্ষ অপদাৰ্থ যেতিয়া তেওঁলোকক
উচিত শাস্তি দিয়া হ'ব তেতিয়া আকৌ আন্দোলন কৰিবলৈ আপোনালোকে আমি বহুখিনি কথা পাতিবলগীয়া আছিল আমাৰ সময় কমি আহিছে গতিকে অনুষ্ঠানত উপস্থিত থকাৰ বাবে অভিনেতা বৈকুণ্ঠ পিছ পাঠক বিজেপি যুৱ মৰ্চাৰ নয়নজ্যোতি হাজৰিকা আছু নেতা উৎপল শৰ্মা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী সহস্ৰাব্দী দত্তক মই ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে পোনপটীয়া অনুষ্ঠান আমাৰ উপভোগ কৰিলে সমূহ দৰ্শকক মই প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা জনাইছোঁ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা পুনৰ আপোনালোকক যুৱ কণ্ঠত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ